Hello dear student, welcome to our YouTube channel Honest Learner. আজি আমি ডিসকাস কৰিম 10 মান শ্ৰেণীৰ HLC পৰীক্ষাৰ বাবে অতি প্ৰয়োজনীয় গণিতৰ MCQ লেসন 1 পাৰ্ট 2 10 মান শ্ৰেণীৰ সাধাৰণ গণিতৰ পাৰ্ট 2 লেসন 1 ৰ MCQ আমি ডিসকাস কৰিম। ভিডিও আৰম্ভ কৰাৰ আগতে যদি চেনেলখন নতুন আহিছা বা এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই এনেকুৱা অতি প্ৰয়োজনীয় আৰু ইম্পৰ্টেন্ট ভিডিও পাবলৈ চেনেলখন তোমালোকে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি দিবা। বলা আমি প্ৰশ্নলৈ আগবাঢ়ো। अब देखो এতিয়া সোয়া মোস্ট ইম্পৰ্টেন্ট এমসিকিউ পাৰ্ট 2 তোমালোকে যদি প্ৰথম পাৰ্ট সোয়া নাই ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দিয়া থাকিব তোমালোকে চাই লবা 4 কিউব বাই 2 টু দি পাৱাৰ 4 and 5 টু দি পাৱাৰ 3 পৰিমেয় সংখ্যাটোৰ দশমিক প্ৰসাৰণৰ স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হল মানে দশমিকৰ পিছত কিমানটা পইণ্টৰ পিছত কিমানটা সংখ্যা থাকিব সো এটো ওলাবলৈ হলে হাইয়েস্ট পাৱাৰ চাব লাগে ইয়াত হাইয়েস্ট পাৱাৰ কেনেকে চাবা ইয়াতে সোয়া আমাৰ যেটো 4 আছে 4 কেইটা আছে 3টা আছে তলত 2 কেইটা আছে সোয়া 4টা আছে আৰু 5 কেইটা আছে 3টা আছে হাইয়েস্ট পাৱাৰ যেটো থাকিব সেইটোৱে 2 ইয়াত কেবাৰ দুইবাৰ 4 কেবাৰ দুইবাৰ ইউ দুইবাৰ 2 দিয়ত একবাৰ ওপৰত থাকিল সোয়া 2 স্কয়াৰ দুটা 2 থাকিল তলত সোয়া 5 কিউব ওপৰত চাব না লাগে কটাকটি যোৱাৰ পিছত যদি কটাকটি যায় এনেকে ভাঙি কিনা কটাকটি কৰিবা কটাকটি যোৱাৰ পিছত সোয়াচোন হাইয়েস্ট পাৱাৰ আমাৰ কিমান থাকিল তলত 3 গতিকে পইণ্টৰ পিছত তিনটা অংক থাকিব অৰ্থাৎ আমাৰ আনসাৰ হ'ব অপচন এ পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম প্ৰথম প্ৰশ্ন 11 নম্বৰ প্ৰশ্নটো 2017 আৰু 23 চনত আহিছিলে 12 নম্বৰ প্ৰশ্নটো সোয়া 2018 চনত আহিছিলে সোয়া পৰিমেয় সংখ্যা 14588 ৰ দশমিক প্ৰসাৰণৰ তলৰ কোনটো দশমিক স্থানৰ পিছত হে হ'ব অৰ্থাৎ পইণ্টৰ পিছত কেইটা অংক থাকিব ইয়াতো একে কথা সোয়া 14588 সোয়া এটা আছে 5 এৰে হৰণ যোৱা ওপৰত হল 2 এৰে হৰণ যোৱা গতে ওপৰত আৰু ভাঙিব না লাগে যদি কটাকটি যায় তেনেহলে ভাঙিব লাগে তলত ভাঙি সোয়া তলত সোয়া 6 to 5 5 কেবাৰ 125 বাৰ সো কেনেকে 5 6ত একবাৰ থাকিল কিমান 1 12ত কেবাৰ 5 2 বাৰ 2 থাকিল 25ত কেবাৰ 5 বাৰ 5 12ত 2 বাৰ 25ত 5 বাৰ 5 25ত 5 বাৰ এতিয়া 5 আমি কেইটা পালো সোয়াচোন 14588 ডিভাইড বাই 5 টু দি পাৱাৰ 4 হাইয়েস্ট পাৱাৰ কিমান তলত 4 হাইয়েস্ট পাৱাৰ যিমান হ'ব হিমান কেটা অংক থাকিব গতি অপচন হ'ব সি 4 পৰৱৰ্তী প্ৰশ্ন সোয়া